আজি কি হল মোৰ সকলে হেৰি কৰিব মানে নিজে গছত উঠি চৰাই কাৰণে বাঁহ ৰুব আৰু নগাঁও আয়ুক্তগৰাকী আমি দেৱাশিষ শৰ্মা আপুনি দেখা পাইছে যে ডিচি যি বাৰম্ব আছে অৰ্থাৎ বাসগৃহ আছে আৰু সেই বাসগৃহৰ সন্মুখৰ যিখন কলনী আৰু সেই কলনীত পক্ষীৰ কাৰণে তেওঁলোকে বাঁহৰ ব্যৱস্থা কৰিছে আৰু প্ৰকৃতি সুৰক্ষাৰ এই হৃদয়স্পৰ্শী যি পদক্ষেপ আৰু সেই তাৰ পৰা ব্যতিক্ৰম আৰু যি পদক্ষেপ সেয়া হৃদয়স্পৰ্শী প্ৰকৃতি সুৰক্ষাৰ কাৰণে। ডাঙৰীয়া চাওক, আজি আমি মধুৰি গছত এটা সময়ত বগাই মধুৰি খাইছিলোঁ। আজিকালি নতুন প্ৰজন্মই অনবৰ্তকে কম্পিউটাৰটো আৰু মোবাইলটো। আজি মই গছত উঠিছোঁ অকল এই আহ্বানেৰে যে আমি ফিল্ডত ফুটবল খেলিব লাগিব, পুনৰবাৰ গছত বগাব লাগিব। যদি এইটো নকৰোঁ তেতিয়াহ'লে আমি কম্পিউটাৰত কিন্তু হেৰাই যাম। প্ৰকৃতিৰ লগত সংপৃক্ত হ'বই লাগিব, নহ'লে কিন্তু এই কম্পিউটাৰ মোবাইলত আমি হেৰাই যাম। আৰু আনসকলৰ প্ৰতি কি আহ্বান জনাব যি প্ৰকৃতি সুৰক্ষাৰ কাৰণে এই ধৰণৰ পদক্ষেপ আজি অনুসন্ধান ছ'চাইটিয়ে লৈছে আৰু আনসকলৰ প্ৰতি কি আহ্বান থাকিব? আজি ভূপেনদাৰ জন্মদিনৰ এই প্ৰাক মুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হওঁ। ভূপেনদাৰ গীতবিলাকত আমি প্ৰকৃতি বিচাৰি পাওঁ, আমি মানৱ প্ৰেম বিচাৰি পাওঁ। সকলোৱে তেওঁক অনুকৰণ কৰি আজি এয়া নগাঁও আমাৰ চহৰখনত বা জিলাত আৰম্ভণি বুলি ধৰক, সকলোৱে যাতে প্ৰকৃতিৰ লগত বিলীন হৈ যায়। আৰু প্ৰকৃতিক যদি আমি ভাল নাপাওঁ, লাহে লাহে কিন্তু এতিয়া আমি গ্ল'বেল ৱাৰ্মিঙৰ কথা শুনিছোঁ। গৰমটোতো ইতিমধ্যে কিমান বাঢ়িছে আমি দেখিছোঁৱেই। প্ৰকৃতিক যদি মৰম নকৰোঁ, প্ৰকৃতিৰ যদি আমি কাষ নাচাপোঁ, কাইলৈ কিন্তু পৃথিৱীখন বিনাশ হৈ যাব। সেইকাৰণে নতুন প্ৰজন্মক, ভৱিষ্যতৰ নাগৰিকসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, আহক আমি সকলোৱে একেলগে মিলি পেলাই প্ৰকৃতিৰ প্ৰতি আমি আমাৰ যি প্ৰেম আছে সেই প্ৰেম আগবঢ়াই লৈ যাওঁ আৰু এজন দায়িত্ববোধ থকা এজন নাগৰিক হিচাপে চিনাকি দিওঁ। নিশ্চিতভাৱে